নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ নৱনিৰ্মিত ইউটিউব চেনেল কাৰেণ্ট ক্লাছলৈ আমি আজি উত্তৰ পূব ভাৰতৰ কিছুমান ইম্পৰ্টেন্ট এমচিকিউজ আৰু ইম্পৰ্টেন্ট ফ্যাক্টস আলোচনা কৰিবলৈ লৈছো আজিৰ আমাৰ বিষয়টো হৈছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ অৰ্থাৎ ভাৰতৰ কলা আৰু সংস্কৃতি আৰু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ আজিৰ টপিকটো আমি বাছি লৈছো ফোক ডান্সেছ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ লোকনৃত্য এই ধৰণে আৰু বিভিন্ন ধৰণৰ বিষয় আৰু সেই বিষয়সমূহৰ ইম্পৰ্টেন্ট টপিকসমূহ আমি এনে ধৰণে ডিসকাস কৰি থাকিম আপোনালোকলৈ ভিডিও লৈ আহি থাকিম ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰসমূহ যিবোৰ আজিকালিৰ কম্পিটিটিভ এক্সামবোৰত প্ৰায়ে আহি থকা দেখা যায় আমি যিবোৰ এক্সাম আগন্তুক আহি আছে আমি এটেম্প্ট কৰিবলৈ গৈ আছো সেইসমূহত খুবেই বেছি ইম্পৰ্টেন্ট হ'ব গতিকে সেইসমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নোটিফিকেশন সমূহ পাবলৈ বেল আইকনটো ক্লিক কৰি ল'ব ঠিক আছে গতিকে আহক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটি হৈছে which tribe in Arunachal Pradesh is known for performing the Bhuiya dance অৰ্থাৎ অৰুণাচল প্ৰদেশৰ কোনটো জনগোষ্ঠীয়ে বুইয়া নৃত্য প্ৰদৰ্শনৰ বাবে পৰিচিত অপচনসমূহ কৈ দিছো এ আদি ট্ৰাইব বি নিচি ট্ৰাইব সি মনপা ট্ৰাইব ডি গালোজ ট্ৰাইব এই প্ৰশ্নটোৰ উত্তৰটো হয়তো কিছু সংখ্যক লোকে জানে তেওঁ বুলি মই ইয়াৰ উত্তৰটো কৈ দিছো এ আদি ট্ৰাইব গতিকে ইয়াৰ লগতে সংগতি ৰাখি আমি আৰু কিছুমান ফোক ডান্সেছৰ বিষয়ে জানো Here is a list of some of the prominent folk dances of Arunachal Pradesh. Number 1, Bhuiya dance, Bapopir dance, Adi community, War dance, Rekhampada, Nisi community, Aigu dance, Monpa community, Ponung dance, Galos community, Aji Lamo, Serdukpen community, Wanchos dance, Wancho community, Chalo, Nokte community, Ponu, Aka community. এতিয়া আহিছো আমাৰ 2 নম্বৰ প্ৰশ্নটোলৈ What is the main purpose of the Bihu dance? বিহু নৃত্যৰ মূল উদ্দেশ্য কি গতিকে আহকচোন অপচনসমূহ চাও এত আছে to entertain tourism to showcase modern dance moves to celebrate the Assamese New Year and agricultural abundance number D to honor local deities এই প্ৰশ্নটোৰ উত্তৰ হয়তো বহুতে অলৰেডি ভাবিছে হয় ইয়াৰ উত্তৰ হৈছে C to celebrate the Assamese New Year and agricultural abundance গটিকে এইবাৰ আমি আমাৰ অসমৰ হৈতে জড়িত কিছুমান folk dance here is a list of some of the prominent folk dance of Assam Bihu Assamese community Bagurumba Boro community Goalini dance Coast Rajwangshi community Baidima Dimasa Kachari community Jhumur Assamese Tea Garden community Gumrag Missing community Ozapali Bhortal dance Assamese community দেওধানী কছাৰী কমিউনিটি ইয়াত যিখিনি আছে দেওধানী ওজাপালি গোমৰাগ ঝুমুৰ এইখিনিৰ ওপৰত প্ৰায় প্ৰশ্ন আহি থকা দেখা যায় ইয়াৰ আগতেও যিখিনি অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা হৈ গৈছিলে বা যিসমূহ এপিএসসি কণ্ডাক্ট কৰা এক্সাম হয় তাত কেতিয়াবা এনে ধৰণৰ প্ৰশ্নসমূহ অহা দেখা যায় গতিকে এইখিনি ভালকে চাব আপোনালোকে এতিয়া আহিছো আমাৰ 3 নম্বৰ প্ৰশ্নটিলৈ The Lai Haroba festival in Manipur is a celebration of Manipurer লাই হাৰবা উৎসৱৰ আয়োজন কৰা হৈছে কিহৰ বাবে অপচন কিটা চাই লওঁ A the harvest season B the arrival of spring C the Manipuri new year D the cosmic dance of Lord Shiva গতিকে এইখিনিতে আমাৰ যিসকল মণিপুৰী ভিউৱাৰ্ছ আছে তেওঁলোকে হয়তো নিশ্চয় ইয়াৰ উত্তৰটো কি হ'ব গম পাইছে মই তেওঁ বুলি ইয়াৰ উত্তৰটো বাকি সকলৰ বাবে সুবিধা হোৱাকে কৈ দিছো D the cosmic dance of Lord Shiva ইয়াৰ লগতে সংগতি ৰাখি মণিপুৰৰ আৰু কেইটামান ফোক ডান্সৰ বিষয়ে আমি চাই লওঁ So, here is a list of some of the prominent folk dances of Manipur. Lai Haroba dance, Meitei. Mau Naga dance, Mau Naga community. Kabui dance, Kabui community. Luivat Phasuk dance, Thangukul Naga community. Thangta, Meitei community. Pung Cholam, Dhol Cholam, Meitei community. এইখিনিতে এটা এডিবল মই কথা কৈ থওঁ The Mau people are a Tibeto-Burman major ethnic group constituting the Nagas inhabiting the northern part of Manipur and some parts of Nagaland in northeast India. They use Meitei language as their second language according to the ethnology.
মাও জনগোষ্ঠী হৈছে মণিপুৰৰ উত্তৰ অংশ আৰু উত্তৰ পূব ভাৰতৰ নাগালেণ্ডৰ কিছু অংশত বাস কৰা নাগাসকলক গঠন কৰা তিব্বত বৰ্মন প্ৰধান জনগোষ্ঠী। নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইতেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। এতিয়া আহিছে আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ। Which folk dance of Meghalaya is associated with the Khasi community and is performed during the Shet Shuk Mainisium festival? মেঘালয়ৰ কোনটো লোকনৃত্য খাচী সম্প্ৰদায়ৰ লগত জড়িত আৰু সৎ শুক মাইনেচিম উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়? উচ্চাৰণ কৰিবলৈ খুবেই টান হৈছে নহয়নে? বাৰু যি কি নহওক আহকচোন ইয়াৰ অপশ্যনসমূহ চাওঁ। এত আছে ৱাংগালা ডান্স, বি নংক্ৰেম ডান্স, চি লাহো ডান্স, ডি দৰেগাটা ডান্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নংক্ৰেম ডান্স। এগেইন here's a list of some of the prominent folk dances of Meghalaya. Nongkrem dance by Shet Shuk Mainisium Khasi community, Wangala dance Garo community, Laho dance Panar community, Doregata dance by Warak dance Jaintia community. এতিয়া আহিছো আমাৰ 5 নম্বৰ প্ৰশ্নটিলৈ। The Chirao dance of Mizoram is often called the bamboo dance because মিজোৰামৰ চেৰা নৃত্য প্ৰায়ে বাঁহ নৃত্য বুলি কোৱা হয়। ইয়াৰ কাৰণটো কি হৈছে আমি অপশ্যনসমূহ চাই লওঁ। It is performed using bamboo instruments. Secondটো হৈছে bamboo sticks are used to create rhythmic patterns. Number 3, dancers hold bamboo poles while dancing. Number 4, the dance is performed in bamboo forest. ইয়াৰ উত্তৰটো কিছু সংখ্যক লোকে হয়তো জানে, তেওঁ বুলি মই ইয়াৰ উত্তৰটো কৈ দিছো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ চি, ডান্সাৰ্ছ হোল্ড বেম্বো পোলছ while dancing। ঠিক আছে, এগেইন ইয়াৰ লগত মিজোৰামৰ কিছুমান প্ৰমিনেণ্ট ফোক ডান্স আমি চাই লওঁ। নম্বৰ 1 চেৰাও বেম্বো ডান্স, এয়া হৈছে আপোনাৰ মিজো কমিউনিটি, খুল্লাম লাই কমিউনিটি, চেইলাম মেৰা কমিউনিটি, চেৰলামকাই হামাৰ কমিউনিটি, সিকপুই ৰই পাউই কমিউনিটি, চেইলোলাম সাইলো কমিউনিটি, চং লাই জাৱান চাকমা কমিউনিটি, জিকপুই থালা ৰেটলে কমিউনিটি। এইখিনিতে মই এটা কথা কৈ থওঁ, ইয়াৰ যিখিনি উচ্চাৰণসমূহ হৈছে এইখিনি মোৰ বাবে একেবাৰে ফ্ৰেণ্ডলি নহয়, গতিকে ইয়াৰ শুদ্ধ যিখিনি প্ৰনাউন্সিয়েশ্যন হয় সেইখিনি যদি মোৰ ক'ৰবাত ভুল হৈছে মোক ক্ষমা কৰি দিব, কাৰণ মই চেষ্টা কৰিছোঁ ইয়াৰ শুদ্ধ প্ৰনাউন্সিয়েশ্যনখিনি কৰিবলৈ। বাৰু যি কি নহওক আমি আগবাঢ়িছোঁ আমাৰ 6 নম্বৰ প্ৰশ্নটিলৈ। Which Nagaland folk dance is characterized by the use of colorful shawls and rhythmic footwork, often performed in a circle? কোৱা হৈছে যে কোনটো নাগালেণ্ড লোকনৃত্যৰ বৈশিষ্ট্য হৈছে ৰঙীন চাদৰ আৰু ছন্দময় ভৰিৰ কামৰ ব্যৱহাৰ, প্ৰায়ে বৃত্তৰ ৰূপত পৰিৱেশন কৰা হয়। ইয়াত অপশ্যন আছে চেকৰেনি, নম্বৰ বি চাংলো, নম্বৰ চি জেলিয়া, নম্বৰ ডি খিয়াম নিউগান। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাংলো। ঠিক আছে, নাগালেণ্ডৰ লগত ৰিলেটেড কিছুমান প্ৰমিনেণ্ট ফোক ডান্স আমি চাই লওঁ। চ' হিয়াৰ ইজ এ লিষ্ট। 1 ৱাৰ ডান্স আংগামী নাগা কমিউনিটি, নম্বৰ 2 ৰেংমা বেম্বো ডান্স ৰেংমা নাগা কমিউনিটি, জেলিয়াং ডান্স জেলিয়াং নাগা কমিউনিটি, চাংলো চাং নাগা কমিউনিটি, মনইউ ফেষ্টিভেল কোনিয়াক নাগা কমিউনিটি, চুৱালোৱা ফোম নাগা কমিউনিটি, চাউলছ ডান্স আও নাগা কমিউনিটি, শুং ৰেমং লোঠা নাগা কমিউনিটি। ইয়াৰ লগে লগে আমি আহি উপস্থিত হৈছোঁহি আমাৰ 7 নম্বৰ কুৱেশ্যনটোত। 7 নম্বৰ কুৱেশ্যনটো হৈছে which community in Sikkim performed the traditional dance known as Tamang Selo? ছিকিমৰ কোনটো সম্প্ৰদায়ে তামাং চেলো নামেৰে জনাজাত পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে? এই প্ৰশ্নটোৰ উত্তৰ হয়তো কোনো লোকে জানে নহয় জানো? বাৰু যি কি নহওক ইয়াৰ উত্তৰটো হৈছে নম্বৰ চি তামাং। So here's another list folk dances of Sikkim. Number 1 Cham Buddhist monk, number 2 Singhi Cham Singhi community, number 3 Lu Khang Thammo Thasi Chabdo Bhutia community, Tamang Selo Tamang community, Maruni Nepali community, Chuvat Lepsa community, Chapbrung Limbu community, Naumati Damai community. ঠিক আছে,
আৰু ইয়াৰ লগতে আমি আহি উপস্থিত হৈছোঁ আমাৰ আজিৰ শেষৰটি প্ৰশ্ন সেইটো হৈছে What is the significance of the Hojagiri dance in Tripura? ত্ৰিপুৰা হজাগিৰি নৃত্যৰ তাৎপৰ্য কি? ইয়াৰ অপশ্যনসমূহ দিয়া আছে It is a harvest dance. Number B, it is a wedding dance. Number C, it is a ritual dance performed to please the rain god. D, it is a war dance. ইয়াৰ শুদ্ধ উত্তৰটো কি হয় জানেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে It is a harvest dance. So here's another list related to folk dances of Tripura. Hojagiri, Rayang community, Lebang Bomani, Tripuri community, Mamita, Chakma community, Goria, Halam community, Buisu, Lusei community. ইয়াৰ লগে লগে যিখিনি আমি কোৱেশ্চন লৈ আহিছিলোঁ সেইখিনি ইয়াতে শেষ হয় আৰু লগতে মই এইটো কৈ থওঁ যিবোৰ আমাৰ ফোক ডান্সেছ হয় বা আমাৰ পূজা পাতল খিনি হয় মেক্সিমামখিনি ৰিলেটেড হৈ থাকে আমাৰ এগ্ৰিকালচাৰ ৰিলেটেড ঠিক আছে গতিকে প্ৰশ্নটো পঢ়োঁতে কোনটো কিহৰ লগত ৰিলেটেড হয় সেইখিনিত আপোনালোকে অকণমান গুৰুত্ব দিব আজিলৈ ইমানখিনিয়ে আপোনালোকে যদি বিচাৰে আমাৰ আন কিছুমান ছ'চিয়েল প্লেটফৰ্মছ যেনে ইনষ্টাগ্ৰাম ফেচবুক থ্ৰেডছ টেলিগ্ৰামত আমাৰ লগত জইন হ'ব পাৰে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ এই নতুনকৈ খোলা এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ লগতে এইখিনি কৰি আমাক আগবাঢ়ি যাবলৈ যেন সহায় কৰি দিয়ে আজিলৈ ইমানেই ধন্যবাদ